বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পিৰলা গাঁৱত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী অঞ্চলটোত চেঞ্চলৰ সৃষ্টি কৰিছে। এই বানপানী 25-30 বিঘা ধান খেতি সম্পূৰ্ণৰূপে পানীত তল গৈছে আৰু ৰাস্তা ঘাটো ডুব গৈছে। স্থানীয় কৃষক আৰু বাসিন্দাসকলে জনায় যে এই কঠিন সময়ত তেওঁলোকৰ কাষত স্থানীয় বিধায়কক নোপোৱাত তেওঁলোকে খুব অসন্তুষ্ট। এজন স্থানীয় কৃষকে কয়, আমি আমাৰ জীৱনৰ সঞ্চিত পুঁজিত কৰা ধান খেতি পানীত তল গৈছে। এনে সময়ত আমাৰ জনপ্ৰতিনিধিৰ সহায়তাৰ আশা কৰা স্বাভাৱিক, কিন্তু বিধায়কজনে বৰ্তমানলৈকে আমাৰ কাষত আহি কোনো ধৰণৰ সহায় দিয়া নাই। পানীত ডুবা পথ আৰু খেতিপথাৰ পৰ্যবেক্ষণ কৰি আহিলেও বিধায়কজনে নিজে উপস্থিত নোহোৱাত স্থানীয় লোকসকলে সহায়তা লাভৰ ক্ষেত্ৰত আস্থাহীনতা প্ৰকাশ কৰিছে। গাঁওবাসীয়ে কয়, চৰকাৰী সাহায্য আহিবলৈ সময় লাগে, কিন্তু যদি আমাৰ বিধায়কজনে উপস্থিত থাকিলেহে আমাৰ সমস্যাসমূহ তৎক্ষণাৎ সমাধান হ'ব। কিন্তু স্থানীয় বিধায়কৰ অনুপস্থিতি আৰু সহায়ৰ অভাৱত গাঁওবাসীৰ দুৰ্ভোগ কমি অহা নাই। এতিয়া সকলোৰে আশা যে স্থানীয় বিধায়কজনে শীঘ্ৰেই গাঁৱলৈ উপস্থিত হৈ বানাক্ৰান্তৰ কষ্ট কমাবলৈ সহায়ৰ হাত আগবঢ়াব। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, UNB নিউজ। এতিয়া আনুমানিক 40-ৰ পৰা 45 বিঘামান মাটি গৈছে পানীৰ তলত। এইটো পানী ক'ৰ পৰা আহিছে বুলি ভাবে? এইটো পানী হঠাৎকৈ আহিলতো, বৰষুণৰ পানী আৰু উত্তৰৰ পৰা অহা বুলি আমি গম পাইছোঁ যে এটা ৰাতিৰ ভিতৰত আমাৰ এই ধানবিলাক চব তলাই গ'ল। আমি দেখিছোঁ যে ধানত মানে জ্বলাইছে আপোনাৰ গাজালি মেলিছে, ডাঙৰ ডাঙৰ গাজালি হৈছে। তথাপি আমি কাটি আছোঁ, গৰুৰ ঘাঁহো লাগে আৰু যদি 4 ভাগৰ 1 ভাগ মানো পাওঁ তথাপি অলপ কাম হ'ব। বহুত পৰিশ্ৰমৰ ধান আমাৰ, এই ধানবিলাক পানীৰ তলত যোৱা আমাৰ সহ্যও নহয়। আৰু এই বিষয়ে চৰকাৰৰ ওচৰত দাবী জনাব নাই? দাবীটো চৰকাৰক জনাবই লাগিব, কাৰণ আমাৰ ইমান বিঘা ধান গৈছে পানীৰ তলত। এতিয়া আমি কি খাম? বাৰিষা আহি গ'ল, বাৰিষাততো কিবা কিবি খাব লাগিব। এতিয়া আমাৰ ধানবিলাক চব গেলে, তথাপি এতিয়া যি আনিছোঁ এইবিলাক যে শুকাব পাৰিম তথাপিতো নিশ্চিত নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাম। কিমান বিঘা ধান পানীৰ তলত আছে এতিয়াও ভাবে? এতিয়াও 35-40 মান আছে, কেৱল 2-3 বিঘাহে কাটিলোঁ। আৰু এই ক্ষেত্ৰত চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনৰ ওচৰত কি দাবী জনায়? আমাৰ মাননীয় আশৰাফুল হুছেইনক অনুৰোধ জনাম যে তেখেতে যাতে আমাক যি পৰ্যায়ে পাৰে আমাক যাতে সহায় কৰে খেতিয়কসকলক, এইটোৱে আমি অনুৰোধ জনাম তেখেতক। আপোনাৰ নামটো? মোৰ নাম ইছমাইল হুছেইন। আপোনাৰ ঘৰ কোনখিনি? ইয়াতে মোৰ ঘৰ, পিৰলা চবাতে, ইয়াতে ওচৰতে। আৰু পানী বৰ্তমান বাঢ়ি আছে নে কমি আছে? বাঢ়ি আছে। বাঢ়ি আছে, ঠিক আছে।